গৰমত যদি এসাঁজ ভাত খোৱা নাই তেন্তে আপুনি কিহৰ অসমীয়া হে নহয় জানো আমাৰ অসমীয়া মানুহে গৰমৰ দিনত বেলেগ কিবা খালেও নাখালেও এই পঁইতা ভাতটো কিন্তু খাবই মোৰ অৱশ্যে মই যোৱাকালি ৰাতি খালোঁ পঁইতা ভাত মানে কি হ'ল ইমান বেছি গৰম লাগিল একো খাব মন যোৱা নাই তাৰপিছত কি কৰিলোঁ আলু এয়া ৰঙালাও আৰু ভাতকেৰেলা এনেকৈ মই বইল কৰি লৈ ল'লোঁ লৈ উঠি ভাবিলোঁ আজি পানী দিয়া ভাত খাওঁ কিন্তু পানী দিয়া ভাত নৰ্মেলি আগদিনা পানী দি থ'লে মানে আগৰ দিনা ৰাতি যদি পানী দি থওঁ পিছদিনা ৰাতিপুৱা খাব বেছি ভাল হয় কিন্তু মই কি কৰিলোঁ দিনতে মানে দিন নহয় আৰু গধূলি মানে পানী দিলোঁ আৰু 8টামানত এনেকৈ খাই দিলোঁ আৰু কাৰণ মোৰ প্লেনিংটো হঠাৎ হৈ গ'ল মানে গৰমৰ প্ৰতি লক্ষ্য ৰাখি হৈ গ'ল যে প্লেনিংটো সেইকাৰণে তেনেকৈ খাই দিলোঁ আৰু এই ধুনীয়াকৈ ৰঙালাও পিটিকিলোঁ ভাতকেৰেলা পিটিকিলোঁ আলু পিটিকিলোঁ গোটেইখিনি মই বেলেগ বেলেগকৈ পিটিকি লৈছোঁ মই আকৌ ৰঙালাও পিটিকা খাই ভাল পাওঁ আপোনালোকে ভাল পায় নে নাপায় জনাবচোন দেই পিছে এই বছৰৰ প্ৰথম পানী দিয়া ভাত ৰাতিখন মানে যোৱাকালি ৰাতিখন খালোঁ বাকী